কবিতাৰ শিৰোনাম মানুহ নম্বৰ 4 বংশীধৰ পৰা ইউটিউবত পাব। এটা বিন্দুৰ বিভংগনত উৎপন্ন হল গেছ, গঠন হল যৌগ, জন্ম হল শিলৰ, শিলৰ সমষ্টিত পাহাৰ, হতঙা খহতা শিলবৰে গঢ় দিলে গহ্বৰক, বৃদ্ধি হল জীৱ, নাটনি হল গহ্বৰৰ। সেই যে অসভূমিৰ গছপাতৰ জপৰিবোৰ, তাতে পখা মিলিল বিৱৰ্তনৰ, জপৰিবোৰ বিয়পি পৰিল পাহাৰৰ পাত দেশলৈ, নৈৰ কাষলৈ। চকুৰ দৃষ্টিত সৰুচ নামিল, বুকুত হেঁপাহৰ ঢৌ, বুকুৱে ঢুকি পোৱা হল মেঘক, দৃষ্টি শিলৰ স্নায়ুবৰক। হেঁপাহে জলৈ যায়, যত থাকে সাজিব খোজে বগাই যোৱাৰ বেকাপাত। উৎসুকতাৰ মোহনত পৰি হেঁপাহৰ দৃষ্টিৰ ঊৰ্ধ্বমুখী অধমুখী প্ৰাতঃভ্ৰমণ। ভ্ৰমণৰ কঠিন স্তৰত সহজ জয়ৰ অজুহাতত মানুহবোৰ হাউলি পৰিল। মানুহবোৰ প্ৰতিফলন প্ৰতিসৰণত আবদ্ধ হল। মহাজাগতিক কলাৰ দৰ্শন শিহৰিত কৰা প্ৰটন নিউট্ৰনৰ বিস্ফোৰণত মানুহক লগা হল শিলৰ নিচিকা চলা। কঠিন প্ৰতিযোগিতাত বিজয়ী আপ্লুপ্ত হবলৈ নিশান উৰুৱাব লগা হল। হেঁপাহ দীৰ্ঘজীৱী হবলৈ লগা হল আকাশ পোৱাৰ সহজ বাট। মানুহবোৰ তিনিআলি চাৰিআলিত ৰৈ থাকিল। দুপৰীয়াৰ আড্ডাত, সন্ধ্যাৰ আড্ডাত চাহ খোৱা টেবুলত বহুৱাই থলে ভগৱানক। ভগৱানৰ নাম লিখি গছত ওলমাই থয়। এদিন মানুহবোৰে দেখা পালে পোষ্টাৰত থকা ভগৱানৰ মৃত্যু হল। মিছৰৰ সাম্ৰাজ্যৰ, এক্কাদিয়ান সাম্ৰাজ্যৰ, জম্বুদ্বীপৰ সাম্ৰাজ্যৰ দৰে ভগৱানৰ মৃত্যুত মানুহবোৰ মেঘৰ দৰে অস্থিৰ আজি। মানুহবোৰে অনুজৰ দৃষ্টিত বালি খোৱা কাজ আঁৰি থলে। গেছৰ একাত্মতাত যৌগৰ বৰ্ধন ঘটিছে। আকৰ্ষণ বিকৰ্ষণৰ সমীকৰণত আছে একাত্মতা। একাত্মতা হব পৰা নাই মন, আবেগ, বিবেক।